নমস্কাৰ প্ৰিয় দৰ্শক, মই আপোনালোক সকলোৰে বাবে পৰম পিতাৰ আশীৰ্বাদ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ ভাদ মাহৰ প্ৰথম দিন, সোমবাৰ, ইংৰাজী 18 আগষ্ট। আজিৰ দিনটোত সূৰ্য উদয় 4:20 সূৰ্য অস্ত 5:53 তিথি কৃষ্ণা দশমী তিথি। নক্ষত্ৰ আজি মৃগশিৰা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃষ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, কুকুৰৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰী, ৰবি আৰু বিংশোত্তৰী মঙলৰ দশা থাকিব। যিয়ে নহওক, এইবাৰ ৰাশিফল ক'বলৈ লৈছোঁ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। পিতৃ মাতৃ আৰু সন্তানৰ আজি ভাল দিন। উপভোগ, আনন্দ, প্ৰেমত শুভ ফল লাভ কৰিব। যিকোনো যন্ত্ৰ পাতিৰ ব্যৱসায়ীসকলৰ ভাল দিন। আজি মাত্ৰ আপুনি 3 সংখ্যা আৰু সৌভাগ্যকাৰক ৰং ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। দিনটো শুভ হৈ পৰিব। এইবাৰ বৃষ ৰাশি অস্থিৰতা আৰু খং ৰাগ দমন কৰিব। নতুন সিদ্ধান্ত চিন্তা ভাৱনা কৰিহে গ্ৰহণ কৰিব। উচ্চপদস্থ ব্যক্তিৰ ভাবি চিন্তি সুখবৰ লগতে বিদ্যাটো আজি শুভ ফল পাব। আজিৰ শুভ ৰং নীলাবৰণ আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ মিথুন ৰাশি পুৱাৰে পৰা কৰ্মব্যস্ততা থাকিব। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীয়ে ভাল ফল লাভ কৰিব। ব্যৱসায়িক প্ৰচেষ্টা সফল হ'ব। আজি শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি মধ্যস্থতা আৰু আপুনি যিকোনো মানুহৰ লগত আজি ভালদৰে কথা পাতি দিনটো জয় কৰক। মিলা প্ৰীতি বৃদ্ধি কৰক। বিদ্যাৰ্থী আৰু স্বামী স্ত্ৰীৰ মাজত প্ৰেম বা ভালপোৱা অটুট থাকিব। বিদ্যাৰ্থীয়েও ভাল ফল লাভ কৰিব। আজি শুভ সংখ্যা 3 আৰু শুভ ৰং কফি ৰং ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি কৰ্মক্ষেত্ৰত মহিলাসকলে আনৰ কথাত কৰ্ণপাত নকৰিব। বিদ্যাৰ্থীৰ মধ্যমীয়া দিন। আজি ভ্ৰমণতো সুখ পাব। আজি বগা ৰং আৰু 2 সংখ্যাই সহায় কৰিব। এইবাৰ কন্যা ৰাশি সঞ্চয়ত বাধা আৰু পতি পত্নীৰ মাজত সৰু কথাৰ বাবে সাময়িক বিচ্ছেদ হোৱাৰ সম্ভাৱনা। সেয়েহে সতৰ্ক হৈ থাকিব। মনোকষ্ট আজি আঁতৰ কৰিব। আজি বিদ্যাৰ্থীৰ বাধা। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি বিদ্বান ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। বিদ্যাতো সফলতা লাভ কৰিব। আজি উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰ ভাল ফল। নৃত্যশিল্পীসকলেও আজি শুভ ফল লাভ কৰিব। আজি সোণালী ৰং আৰু 1 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি উপাৰ্জনত উন্নতি লাভ কৰিব। লগতে নিবনুৱাৰ কৰ্মপ্ৰাপ্তি, পত্নীৰ সহযোগিতা আৰু প্ৰেম প্ৰীতিত বিফলতা থাকিব পাৰে। আজি শুভ ৰং হিচাপে শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি কৃষিজাত দ্ৰব্যৰ ব্যৱসায়ীসকলৰ শুভ ফল। লগতে পিতৃৰ আশীৰ্বাদ আৰু গুৰু ব্যক্তিৰ লগত সুসম্পৰ্ক থাকিব। সন্তানৰ শিক্ষাত উন্নতি ঘটিব। আজি হালধীয়া ৰং আৰু 8 সংখ্যা ব্যৱহাৰ কৰিব। আৰ্থিক অনুকূল লগতে কম। আজি মকৰ ৰাশি লোকসকলৰ প্ৰসাৰতা আৰ্থিকত লাভ কৰিব। যান বাহনৰ গতি সীমিত কৰিব। পাৰিলে শিৱ মন্দিৰত অলপ দক্ষিণাসহ দান কৰিব। আজি বগা বস্তুহে দান কৰিব। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 3 হ'ব। আজি ভ্ৰমণত সুখৰ হ'ব। আজি আৰু উপাৰ্জনত বাধা পাব কুম্ভ ৰাশিৰ লোকসকলে। কুম্ভ ৰাশিৰ লোকসকলে দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত দিনটো জয় লাভ কৰিব। আজি শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। সম্পত্তিৰ সমস্যা বা নতুন সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা। লগতে পাৰিলে চিন্তা ভাৱনা কৰি আপুনি সিদ্ধান্ত ল'ব। আজি বাতাবৰণ অনুকূল কৰি পুৰণি কামৰ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। আজি সেউজীয়া ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো স্ক্ৰীনত দিয়া নম্বৰত আপুনি যোগাযোগ কৰিব। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।